নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 2 ফেব্ৰুৱাৰী। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মহিলাসকলৰ পৰা আৰম্ভ কৰি PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি 2000 কোটি টকা প্ৰদানক লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল CMO আসামৰ ফালৰ পৰা কেইদিনমান আগত প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। তো ইয়াতে কি লিখা আছে প্ৰথমে পঢ়ি শুনাই দিছো। ইয়াতে লিখা আছে শ্ৰমজীৱীসকলৰ যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাত সহযোগিতা আগবঢ়াবলৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰৰ চিৰ দায়বদ্ধ। এই ক্ষেত্ৰত 2021 চনৰ 26 আগষ্টৰ পৰা 2022 চনৰ 31 মাৰ্চলৈকে ই শ্ৰমত পঞ্জীয়নকৃত আৰু দুৰ্ঘটনাত পৰলোকটি প্ৰাপ্ত হোৱা অংগক্ষত হোৱা অসংগঠিত খণ্ডৰ শ্ৰমিকসকললৈ বিশেষ আৰ্থিক সাহায্য প্ৰদানৰ বাবে অসম চৰকাৰে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। তো ইয়াতে কোৱা অনুযায়ী যিসকল শ্ৰমিকে ই শ্ৰম পৰ্টেলত গৈ নিজৰ নাম পঞ্জীয়ন কৰিছে আৰু পঞ্জীয়ন কৰাৰ পিছত কোনো দুৰ্ঘটনাজনিত কাৰণত মৃত্যু হৈছে বা শৰীৰৰ কোনো অংগৰ ক্ষয়ক্ষতি হৈছে, সেই সকল শ্ৰমিকৰ পৰিয়ালে লাভ কৰিব আৰ্থিক সাহায্য। তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় 3.0 আঁচনিলৈ। তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছে সেই সকলৰ ভিতৰত এইবোৰ মানুহে নাপাব অৰুণোদয় 3.0 আঁচনিৰ টকা। তো কোনবোৰ মানুহে নাপাব সেই আপোনালোকক এতিয়া বিতংভাৱে জনাই আছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াতে কোৱা অনুযায়ী MLA MP সদস্য থকা পৰিয়ালে অৰুণোদয় 3.0 আঁচনিৰ সুবিধা নাপাব। তাৰপিছত কোৱা হৈছে বৰ্তমানৰ পঞ্চায়তৰ মেম্বাৰ, তাৰপিছত কোৱা হৈছে পঞ্চায়ত ৰাজ ইনষ্টিটিউশ্যন, আৰবান লোকেল বডি আৰু অট'নমাছ কাউন্সিল VCDC সদস্য থকা পৰিয়ালেও অৰুণোদয় 3.0 আঁচনিৰ সুবিধা নাপাব। 3 নম্বৰত কোৱা হৈছে ডক্টৰ, ইঞ্জিনিয়াৰ, আৰ্কিটেক্ট, চাৰ্টাৰ একাউণ্টেণ্ট, বেংকৰ বিষয়া, লয়াৰ আদি থকা পৰিয়ালৰ সদস্য অৰুণোদয় 3.0 আঁচনিৰ সুবিধা নাপাব। তাৰপিছত কোৱা হৈছে ইউনিভাৰ্চিটি, কলেজ, হায়াৰ ছেকেণ্ডাৰী, জুনিয়ৰ কলেজ আৰু হাই স্কুল, আপাৰ প্ৰাইমাৰী আৰু লয়াৰ প্ৰাইমাৰীৰ শিক্ষক থকা পৰিয়ালেও অৰুণোদয় 3.0 আঁচনি নাপাব। তো তাৰপিছত লিখা আছে এনি গভৰ্ণমেণ্ট ৰেগুলাৰ এমপ্লয়, পেঞ্চনাৰৰ, কণ্ট্ৰেকচুৱেল এমপ্লয় ইনক্লুডিং অংগনবাদী ৱাৰ্কাৰ, মিড ডে মিল ৱাৰ্কাৰ, আশা ৱাৰ্কাৰ, আশা ছুপাৰভাইজাৰ, গাঁও প্ৰধান। তো আপোনালোকে যদি এইবোৰ কামৰ লগত জড়িত হৈ আছে তেন্তে অৰুণোদয় 3.0 আঁচনিৰ সুবিধা আপোনাৰ বাবে নহয়। তো এইবোৰ মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিলেও নাপাব অৰুণোদয় 3.0 আঁচনিৰ টকা। তো তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছো, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তাৰপিছত ইয়াতে কোৱা হৈছে আপোনাৰ পৰিয়ালৰ কোনো সদস্য যদি চৰকাৰী পঞ্জীয়নভুক্ত ঠিকাদাৰ হয় তেন্তে অৰুণোদয় 3.0 আঁচনিৰ সুবিধা নাপাব। তাৰপিছত কোৱা হৈছে আপোনাৰ পৰিয়ালৰ কোনো সদস্য যদি ৰিয়েল ইষ্টেট বিল্ডাৰ তেন্তেও অৰুণোদয় 3.0 আঁচনিৰ সুবিধা নাপাব। তাৰপিছত কোৱা হৈছে বিজনেছমেন, এণ্টাৰপ্ৰেনাৰ, শ্বপকিপাৰ, ট্ৰেডিং হু পে ইনকাম টেক্স। তো আপোনালোকৰ পৰিয়ালে যদি ইনকাম টেক্স পে কৰে সেই ক্ষেত্ৰত অৰুণোদয় 3.0 আঁচনি আপোনাৰ বাবে নহয়। তাৰপিছত কোৱা হৈছে যিসমূহ কৃষকৰ খেতি মাটি আছে লগতে 4চকীয়া বাহন আছে সেইসমূহ কৃষকেও নাপাব অৰুণোদয় 3.0 আঁচনিৰ সুবিধা। ইয়াৰ পিছত কোৱা হৈছে আপোনালোকে যদি আগৰ পৰাই অৰুণোদয় 3.0 আঁচনিৰ নিচিনা আঁচনি চৰকাৰৰ ফালৰ পৰা লাভ কৰি আছে সেই ক্ষেত্ৰত অৰুণোদয় 3.0 আঁচনিৰ সুবিধা আপোনাৰ বাবে নহয়। তাৰপিছত কোৱা হৈছে যিসমূহ পৰিয়ালৰ ৰেচন কাৰ্ড নাই সেইসমূহ পৰিয়ালৰ সদস্য অৰুণোদয় 3.0 আঁচনিৰ সুবিধা নাপাব। এইবোৰ যোগ্যতা যিসকলৰ মানুহৰ নাই সেই সকল মানুহে নাপাব অৰুণোদয় 3.0 আঁচনিৰ সুবিধা। তো
তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হল PM কিষাণ আঁচনিলৈ তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি ফালৰ পৰা PM কিষাণ আঁচনিলৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে তো ইয়াতে লিখা আছে গেট ইউৰ EKYC ডান থ্ৰু 3 মিডিয়াম given to avail the advance installment of PM Kisan Honor Fund scheme and ensure the benefit তো আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অতি শীঘ্ৰে কৰিব লাগিব PM কিষাণ আঁচনিৰ EKYC তো যিসকল কৃষকে এতিয়ালৈকে PM কিষাণ আঁচনিৰ EKYC কৰা নাই সেইসকল কৃষকে অতি শীঘ্ৰে EKYCৰ কাম সম্পন্ন কৰিব লাগিব কিয়নো ভাৰত চৰকাৰে অতি শীঘ্ৰে PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি 2000 কোটি টকা কৃষকসকলৰ বেংক একাউণ্টত সোমাই দিব তো আপোনালোকে যদি এতিয়ালৈকে PM কিষাণ আঁচনিৰ EKYC কৰা নাই তেন্তে অতি সোনকালে CSC চেণ্টাৰত গৈ কৰি লওক PM কিষাণ আঁচনিৰ EKYC অথবা আপোনালোকে নিজৰ মোবাইলৰ সহায়তেও pmkisan.gov.in অফিচিয়েল ৱেবছাইটত ভিজিট কৰি PM কিষাণ আঁচনিৰ EKYC কৰিব পাৰিব তো যিসকল কৃষকে এতিয়ালৈকে PM কিষাণ আঁচনিৰ EKYC কৰা নাই সেইসকলে ভিডিঅ'টো চাই আছে যদি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব লগতে কৃষকসকলক ভাৰত চৰকাৰে PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি 2000 কোটি টকা চলিত মাহৰ 24 তাৰিখৰ ভিতৰতে প্ৰদান কৰিব ইতিমধ্যে কিন্তু PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি 2000 কোটি টকা প্ৰদানক লৈ এনেকৈ এখন আপডেট আহি পৰিছে তো 24 তাৰিখৰ ভিতৰতে কৃষকসকলে নিজৰ বেংক একাউণ্ট যোগে লাভ কৰিব PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তিৰ 2000 কোটি টকা তো আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অতি শীঘ্ৰে PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি 2000 কোটি টকা পাবলৈ EKYCৰ কাম সম্পন্ন কৰক তো এতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি চাই থাকিব তো আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হল কৰ্কট ৰোগীসকলৰ বাবে তো কৰ্কট ৰোগীসকলৰ বাবে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছো অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি চাই থাকিব তো ইয়াতে লিখা আছে 1 কোটি লোকক সামৰি কৰ্কট ৰোগ পৰীক্ষণ কাৰ্যসূচী শুভ আৰম্ভণি 1 ফেব্ৰুৱাৰী 2025 তাৰ পিছত কৈছে ইণ্ডাছ টাৱাৰৰ সহযোগত অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ দ্বাৰা কৰ্কট ৰোগ আৰু অন্যান্য অসংক্ৰামক ৰোগৰ পৰীক্ষা কৰিব পাৰিব তো আপোনালোকে যদি নিজৰ ৰোগৰ বিষয়ে পৰীক্ষা কৰিব বিচাৰে তেন্তে এতিয়াই কৰিব পাৰিব পৰীক্ষা তো আজি ইমানে ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব।